প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যদি মোৰ কথা বেয়াকৈ কৈছে, বিদ্যুৎ মন্ত্ৰী থাকোঁতে তামোলৰ খুঁটা ক'ত ক'ত লগাই বিল কৰিছিল সেই কথাটো তেওঁ সুধিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মাৰ্ঘেৰিটাত আছিলে, আধা বাটত সকলোকে নিথৰুৱা কৰি গুচি আহিলে। নগাঁৱত জিকাৰ পিছত সেই কৰ্মীসকলক আধা বাটত নিথৰুৱা কৰি গুচি আহিলে। দিছপুৰ সমষ্টিটো যে নিথৰুৱা নকৰিব তাৰ কোনো যে গেৰাণ্টি নাই। ঘৰত যদি কেঞ্চাৰ হয় বিজেপিজনেও সুবিধা মোৰ পৰা পাব। ঘৰত যদি কাৰোবাৰ নৰিয়াত পৰে সি এজিপি হ'লেও সুবিধা পাব। আৰু মোৰ দলৰ যিসকল বুথৰ সদস্য আছে তেওঁলোকৰ মুখত হাঁহি বিৰিঙোৱাটো মোৰ প্ৰধান কৰ্তব্য হ'ব। ৰাইজৰ বিপুল সহায় পাইছোঁ। দলৰ কৰ্মী আমাৰ যিবিলাক এলাই পাৰ্টনাৰ আছে সকলো আহিছে। ৰাইজৰ বিপুল অভিবাদন পাইছোঁ। বিজেপি কৰ্মীসকলৰো মই শুভেচ্ছা বুটলিবলৈ সক্ষম হৈছোঁ। গতিকে মই আশাবাদী দিছপুৰ সমষ্টিৰ ৰাইজে এবাৰ মোক বিপুল ভোটত জয়ী কৰি বিধানসভাত পঠাব। দিছপুৰ সমষ্টিৰ ৰাইজলৈ মোৰ এটাই প্ৰতিশ্ৰুতি থাকিব, মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশ্বাস ভংগ কৰা যিবিলাক ৰাজনীতিবিদসকলে কৰিছে মই পুনৰ বিশ্বাস ঘূৰাই অনাৰ কাৰণে সাধনা কৰিছোঁ। মই আশা ৰাখিছোঁ দিছপুৰবাসীৰ যি সমস্যা আছে সমস্যাবিলাক মই বুটলিছোঁ। তেওঁলোকৰ চিন্তা তেওঁলোকৰ মনৰ কথাবিলাক যদি মোক জিকাই বিধানসভাত সজোৰে উত্থাপন কৰি সমস্যা সমাধানৰ ক্ষেত্ৰত এগৰাকী সক্ৰিয় জনপ্ৰতিনিধি হিচাপে মোক পাব। বাইদেউ প্ৰদ্যুৎ বৰদলৈ আপোনাৰ বিপৰীতে এইবাৰ থাকিব, কেনে ধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মাৰ্ঘেৰিটাত আছিলে, আধা বাটত সকলোকে নিথৰুৱা কৰি গুচি আহিলে। নগাঁৱত জিকাৰ পিছত সেই কৰ্মীসকলক আধা বাটত নিথৰুৱা কৰি গুচি আহিলে। দিছপুৰ সমষ্টিটো যে নিথৰুৱা নকৰিব তাৰ কোনো যে গেৰাণ্টি নাই ৰাইজে বুজি পাইছে। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইতিমধ্যে 30টা বছৰ মন্ত্ৰী হৈছে, সাংসদ হৈছে, গোটেইবোৰ হৈছে। হোৱাৰ পিছত তেওঁলোকৰ দিনত কিমান হৈছে সেই কথাখিনিও ৰিপৰ্ট কাৰ্ড চাব। গতিকে মই এটা কথা কৈছোঁ যে মোৰ সুদীৰ্ঘ ৰাজনীতিৰ জীৱনত মই সক্ৰিয়তাৰে মোৰ হাতত ক্ষমতা নাথাকোঁতেও ৰাইজৰ লগত মই সদায় আছোঁ। ৰাইজে মোক সক্ৰিয়ভাৱে ৰাইজৰ জনপ্ৰতিনিধি হৈ বিধানসভাত দিছপুৰবাসী ৰাইজৰ সমস্যাসমূহ সজোৰভাৱে উত্থাপন কৰিবৰ কাৰণে এইবাৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিব বুলি মই আশাবাদী। মা কামাখ্যাই মোক কৃপা কৰিব, গুৰুজনাই আশীৰ্বাদ দিব। আৰু মোৰ মাতৃ 86 বছৰীয়া মাতৃ মই চৰণ চুই ওলাই আহিছোঁ। এইবাৰ মা সপোনো বাস্তৱ হ'ব। ধন্যবাদ। চাওক, অতুল বৰা ডাঙৰীয়া এটা দলত আছে, তেওঁ কি সহায় কৰিব নকৰিব সেইটো মই কথা নকওঁ। আশীৰ্বাদ মই বিচাৰিছোঁ, আশীৰ্বাদ মই পাম। আৰু মই এইটোৱে আশাবাদী যে মই মোৰ ৰাজনৈতিক জীৱনত ক'তো সুবিধা লৈ ক'তো যোৱা নাই। মই প্ৰত্যাহ্বান সদায় নেওচি আহিছোঁ। এতিয়া সন্মুখত ৰাইজৰ প্ৰত্যাহ্বান আছে। চিলিণ্ডাৰৰ দাম কিমান বৃদ্ধি হ'ল, স্কেয়াৰচিটি চলি আছে, স্মাৰ্ট মিটাৰৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, বিশুদ্ধ খোৱা পানীৰ সমস্যা, বিভিন্ন সমস্যাৰে মানুহৰ যি জৰ্জৰিত। এইখিনি সমস্যাত প্ৰত্যাহ্বান মোৰ যিমান আছে ৰাইজৰ দিছপুৰবাসীৰ সন্মুখত বেছি প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বানখিনি মই যাতে বিধানসভালৈ লৈ গৈ সফল ৰূপায়ণ কৰিব পাৰোঁ, তেওঁলোকক সমাধান দিব পাৰোঁ, তাৰ কাৰণে মোক এইবাৰ জনপ্ৰতিনিধি হিচাপে পঠাবৰ কাৰণে মই হাতযোৰ কৰি সকলোকে আহ্বান জনাইছোঁ। বিজেপিৰ যিসকল নিষ্ঠাবান কৰ্মী আছিলে তেওঁলোককো মই আহ্বান জনাইছোঁ। এজিপিৰ কৰ্মীসকলকো আহ্বান জনাইছোঁ যে আপোনালোকৰ দলটোত যিসকল নিষ্ঠাবান কৰ্মীয়ে দলটো বনাইছিলে তেওঁলোকৰ সপোনক থান বান কৰি 15 দিনৰ আগত চাৰ্জশ্বিট ওলোৱাই আপোনালোকৰ দলটোক অতি বেয়া দুৰ্নীতিপৰায়ণ দল বুলি কোৱা মানুহজনক আঁকোৱালি লোৱাতকৈ আপোনালোকে মোক এগৰাকী নিষ্ঠাবান সামাজিক কৰ্মী হিচাপে, কংগ্ৰেছৰ সদস্য হিচাপে এবাৰ আপোনালোকে মোক সুবিধা দিয়ক। বিপদ যদি আহে জনপ্ৰতিনিধি হিচাপে মই ঘৰত যদি কেঞ্চাৰ হয় বিজেপিজনেও সুবিধা মোৰ পৰা পাব। ঘৰত যদি কাৰোবাৰ নৰিয়াত পৰে সি এজিপি হ'লেও সুবিধা পাব। আৰু মোৰ দলৰ যিসকল বুথৰ সদস্য আছে তেওঁলোকৰ মুখত হাঁহি বিৰিঙোৱাটো মোৰ প্ৰধান কৰ্তব্য হ'ব। ধন্যবাদ। শুনক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কি কৈছে এই কথাটো ক'বলগীয়া কথাটো নাই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যদি মোৰ কথা বেয়াকৈ কৈছে, বিদ্যুৎ মন্ত্ৰী থাকোঁতে তামোলৰ খুঁটা ক'ত ক'ত লগাই বিল কৰিছিল সেই কথাটো তেওঁ সুধিব। মোৰ শুভেচ্ছা আছে, জয়ন্ত দাস ডাঙৰীয়াৰ প্ৰতি মোৰ শুভেচ্ছা আছে।